হে হেল্ল' এভৰিৱান অন্য এটি ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মই নীলমে। সকলোৱে আপোনালোকে কৈ থাকে যে নীলম তোমাৰ ডেইলি ব্লগ লাগে, ডেইলি ৰুটিন চাওঁ, তুমি ডেইলি কি কৰা সেয়া ব্লগ। একচুৱেলি কি জানে, একদমেই সময় নাই। চাই থাককচোন আপোনালোকে। এয়া টিউশ্যন কৰিলোঁ, মৰ্ণিং টিউশ্যন কৰাই মেলি গা পা ধুই কাপোৰখিনি মেলি লৈছোঁ। যিহে ৱেডাৰ আজি ৰাতিপুৱা, বাপৰে, ৰাতিপুৱাৰ পৰা পূৰা বৰষুণ। আৰু ডিব্ৰুগড় জানেনে, এজাক বৰষুণতে একদম অৱস্থা বেয়া হৈ যায়। আপোনালোকে চাগে বাতৰিত দেখা পায়েই আছে ডিব্ৰুগড়ৰ অৱস্থা কেনেকুৱা হৈছে। বাকী কাপোৰগাল মেলি লৈ পেলাই ৰাতিপুৱা উঠি ভাতো বনাইছিলোঁ অলৰেডি। এয়া মই লাঞ্চ লৈ লৈছোঁ। অফিচ যিহেতু, অফিচৰ লাঞ্চ টাইমত মই বাহিৰৰ খানা খুব কমেই প্ৰিফাৰ কৰোঁ। চ' ঘৰৰ পৰাই মই লাঞ্চ লৈ যাওঁ। ভাত গৰম বনাইছিলোঁ আৰু কালি ৰাতিৰে অকণমান মাংস আছিলে, সেয়াই ভাত আৰু মাংস লৈ যাম বুলি ভাবিলোঁ। আপোনালোকৰ ফালে আজি বতৰ কেনেকুৱা আছিলে বাৰু? আজিতো ইয়াত ৰাতিপুৱাৰ পৰা 7টা বজাৰ পৰা আজি কণ্টিনিউৱাছলি বৰষুণ। দেন পাছত বাৰু বতৰ ভালেই হ'ল। মই মাংসটো অকণমান গোন্ধ শুঙিছোঁ, কাৰণ ৰাতিয়ে আছিলে যে, সেইটো কাৰণে বোলো কেনেবাকৈ গোন্ধালে নেকি। কিন্তু ভাল হ'ল যে নাই, গোন্ধোৱা নাই। ধুনীয়াকৈ মই সেয়া লাঞ্চ পেক কৰি লৈছোঁ। আৰু যিহেতু গৰমে অকণমান ভাত ময়ো খাই লৈছোঁ। বাকী ব্ৰেকফাষ্ট বেলেগ কিবা কৰি থকাতকৈ মোৰ মতে মই আগৰ পৰাই অকণমান ভাত খাই গৈয়ে ভাল পাওঁ। একদম চিম্পল চাম্পল। মোৰ মেকআপ আপোনালোকে নাহাঁহিব এয়া চাই মেলি। একদমেই চিম্পল। মেকআপ বুলি নকয় ইয়াক বাৰু। এনেই অফিচ যোৱাৰ আগতে জাষ্ট অকণমান ক্ৰীম সানি পেলাই। আৰু আমি গাঁৱলীয়া মানুহ, চ' আমি মেকআপৰ মইতো ভালকৈ নাজানো কেনেকৈ কি লগাব লাগে। জাষ্ট নৰ্মেলি ক্ৰীমকণ লগাব লাগে, পাউডাৰকণ লগাব লাগে। যেনেকৈ আগতে মায়ে স্কুল যাবলৈ যেতিয়া যোৱাৰ সময়ত উলিয়াই দিছিলে, ক্ৰীম আৰু পাউডাৰ অকণমান লগাই মেলি। সেই অভ্যাসটো জানেনে, এতিয়ালৈকে মোৰ একেই আছে। সেই একেটাই অভ্যাস, ক্ৰীম লগাওঁ অকণমান, পাউডাৰ লগাওঁ আগৰ গোটেই, তাৰপৰা তেনেকৈ গুচি যাওঁ। আপোনালোকে চাই নাহাঁহিব, মই বাৰে কৈছোঁ মই মেকআপৰ মতো নাজানো। চ' মই তেনেকৈ চিম্পলকৈ থাকোঁ আৰু মই চিম্পলকৈ থাকিয়ে ভাল পাওঁ। কাট চিট কেতিয়াবা কিবা পাৰ্টি হ'লে, কিবা হ'লে বা কেতিয়াবা অকণমান মেকআপ কৰোঁ। আদাৰৱাইজ মেকআপ মই নিজৰ পচন্দো নকৰোঁ, একদম চিম্পল থাকি ভাল পাওঁ। যদিও মই দেখাত একদমেই বেয়া, মেকআপ অকণৰ প্ৰয়োজন হয়, তথাপিও কিন্তু মেকআপ কৰি মই একদমেই বেয়া পাওঁ। কেতিয়াবা শ্বুটত যেতিয়া মেকআপবোৰ কৰে, এটাৰ পাছত এটা একদম পলেপ খোপা সানে, মই একদম সহ্য নহয়, মোৰ অকণো সহ্য নহয়। তথাপিও আৰু সকলোৰে অনুৰোধ ৰাখি পেলাই শ্বুটটো কৰোঁ আৰু যেনি তেনি। এয়া হৈ গ'ল মোৰ অফিচ যোৱাৰ আগৰ মেকআপ। ক্ৰীম অকণ আৰু পাউডাৰ অকণ, আৰু একো নহয়। বাকী আপোনালোকে কওক, আপোনালোকৰ দিন কেনেকুৱা গৈছে কমেণ্টত জনাব। এয়া নৰ্মেল লিপষ্টিকো ইমান ডাৰ্ক কালাৰ মই নলগাওঁ, জাষ্ট অকণমান লাইট কালাৰে লগাওঁ। মই একদমেই চিম্পল থাকি ভাল পাওঁ, চ' বহুত ডাৰ্ক কালাৰ মই প্ৰিফাৰ নকৰোঁ। বাকী আজিতো এনেকৈ নৰ্মেল চিম্পলকৈ ওলাইছোঁ। লিপষ্টিককণ লৈ পেলাই ক্ৰীমকণ লগালোঁ আৰু সেয়া, বাকী একো নাই তেনেকৈ। সেন্দুৰকণ লগাওঁ আৰু দেন যাম আৰু মই। বাকী বতৰ এনেকুৱা, বাহিৰত বৰষুণ, এতিয়া যোৱাটোৱে টেনশ্যন হৈ গৈছেগৈ, ইমানেই বৰষুণ বাহিৰত। তাকে ভাবিছোঁ মই এতিয়া যাওঁ কেনেকৈ, কিদৰে যাওঁ। এনেইতো নৰ্মেলি মই খোজকাঢ়ি যাওঁ, যিহেতু মই চিৰিং চাপৰিত থাকোঁ। ডিব্ৰুগড়বাসীয়ে জানে চিৰিং চাপৰিৰ পৰা এনেকৈ গৌশালাৰ ভিতৰেদি শ্বৰ্টকাট হৈ পেলাই টাউনলৈ উলিওৱা ৰাস্তা আছে, তেনেকৈয়ে যাওঁ। কিন্তু আজি যিহে ইমান বৰষুণ দিছে, চ' মই মোৰ লগৰ বেষ্ট ফ্ৰেণ্ডজনীক ফোন কৰিলোঁ যে তেনেকৈ আমি অ'টোতে গুচি যাওঁগৈ, ওলাই আমি অ'টোতে যাওঁ। এয়া মই ওলালোঁ আৰু ছাতিটোতো আৰু ক'ব নালাগে আৰু, বাকী খোৱা বোৱা খাওক নাখাওক, বাট ছাতিটো আজি এইটো বতৰত ছাতি একদম লগত ৰখাটো ইম্পৰ্টেণ্ট। আপোনালোকে ধৰিবই পাৰিছে পূৰা বৰষুণ দি আছে। মই তেনেকৈ ওলাই গ'লোঁ আৰু সেয়া অ'টোত। চাওক, ডিব্ৰুগড় থানা চাৰিআলিৰ এয়া অৱস্থা। যিহেতু অভাৰব্ৰিজটো বনাই থকা হৈছে, বাকী অভাৰব্ৰিজৰ ইটো পাৰে ইমান পানী নাই, বাট এইটো পাৰে খুবেই পানী। কেইদিনমান আগতে পানী হৈ পেলাই অকণমান শুকাইছিলেহে, আকৌ ছেইম কণ্ডিশ্যন। যেনি তেনি পানীৰ পৰা উঠি আহি এয়া ৰাস্তাত, ফুটপাথতো পূৰা বৰষুণ দি আছে। দৌৰি আৰু মই পালোহি আৰু আমাৰ অফিচৰ সন্মুখৰ অৱস্থা পূৰা চাৰিওফালে একদম বৰষুণ। এইজনী মোৰ লগৰজনী টিকলি। বাকী পাঞ্চিং কৰি ভিতৰলৈ সোমাই গ'লোঁ অফিচৰ। বৰষুণৰ বতৰ, কোনো আহি পোৱাহি নাই। ভগৱানৰ নাম লৈ আৰু কাম আৰম্ভ কৰিলোঁ। যিহেতু মোৰ কাম টেলিত হয়,
কাম টেলিত হয় চ' টেলিটো অন কৰি ল'লোঁ বাকী এয়া চাহ খোৱা টাইমৰ মস্তি অকণমান মাজতে চাহ তাহ খাই লৈ মেলি চাহ খোৱাৰ লগে লগে লাঞ্চৰ খাইছোঁ বুলি নাভাবিব এয়া ক্লিপটো লৈ থৈছিলোঁ লাঞ্চৰ টাইমতে লাঞ্চ কৰিছোঁ মই লাঞ্চ কৰি হৈ গ'ল এতিয়া বাকী কি ক'ম আৰু এয়া ঘৰ আহি পালোহি ৰাতি অৱস্থা চাওক মোৰ যিসকলে কয় নহয় এটা খবৰ নোলোৱা ফোন ৰিচিভ নকৰা মেছেজৰ ৰিপ্লাই নকৰা কমেণ্টৰ ৰিপ্লাই নকৰা এয়া মোৰ বিজি শ্বিডিউল আহি পাই গা পা ধুই অকণমান জাষ্ট দালিতে ভেন্দি আৰু আলু দি তেনেকৈ বনালোঁ বাকী একো নাই অকণমান নিজলে বুলি সময় আৰু বনাই মেলি গোটেই অকণমান দুটামান ৰিলছো বনালোঁ ৰিলছ বনাই মেলি এয়া মই যাওঁ দেই গুড নাইট গাইজ বাই বাই শু আৰু